আজিৰ প্ৰতিবাদ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে। আজিৰ প্ৰতিবাদ জীৱনদায়িনী ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে আৰু পেট্ৰল ডিজেলৰ যে প্ৰতিদিনে দাম বাঢ়িছে তাৰ বিৰুদ্ধে। ইয়াৰ সম্পৰ্কে আমি আমাৰ মন্তব্যত এইটো কথা কৈছোঁ যে পেট্ৰল ডিজেলৰ মূল্য বাঢ়িব নে কমিব সেই কথাটো যদি পেট্ৰল ডিপুৰ মালিক বা পেট্ৰল কোম্পানীৰ মালিকবিলাকক কৰ্তৃত্ব দিয়ে তেতিয়া স্বাভাৱিকতে সিহঁতে সদায় বঢ়াই থাকিব লোকচানৰ অজুহাতত। সেইকাৰণে দেখিছে যে প্ৰতিদিনে 2 পইচা 1 পইচাকৈ হ'লেও পেট্ৰলৰ দাম বাঢ়ি আছে, ডিজেলৰ দাম বাঢ়ি আছে। আমি কৈছোঁ যে চৰকাৰে আগতে চৰকাৰ নিজা কৰ্তৃত্ব আছিল কংগ্ৰেছ চৰকাৰৰ দিনত, যেতিয়া বামপন্থীবিলাক চৰকাৰত আছিল তেতিয়াতো কৰ্তৃত্বত আছিল। কিন্তু এতিয়া বিজেপি চৰকাৰ অহাৰ পাছত সৰ্বময় কৰ্তৃত্বটো পেট্ৰল ডিজেলৰ মালিকসকলক দি দিলে। আমি কৈছোঁ সেইটো কৰ্তন কৰক, আৰু যদি নিজে নচলায় তেতিয়াহ'লে আমাৰ পেট্ৰল ডিজেলৰ আৰু ৰন্ধন গেছ এইবিলাক চব GSTৰ আওতাত আনে। GSTৰ আওতাত যদি আনে আমাৰ প্ৰতি লিটাৰ পেট্ৰলৰ দাম কমেও 30ৰ পৰা 35 টকা কমিব আৰু ডিজেলৰ দাম কমিব। এই যে 35, 30, 40 টকা বঢ়াই লৈ আছে এইটো কৰ কাটলৰ জৰিয়তে আমাৰ পৰা লৈ গৈ আছে, আৰু সেইকাৰণে চৰকাৰে সেইটো GSTৰ অধীনত আনিব নিবিচাৰে। এতিয়া আমাৰ মূল দাবী হ'ব GSTৰ তলত অনা। দ্বিতীয় কথাটো হৈছে ঔষধ বেপাৰ। ঔষধৰ ক্ষেত্ৰতো ঔষধ প্ৰস্তুতকাৰক আৰু বিতৰকবিলাকৰ কমিটি পাতি দিছে ঔষধৰ দাম নিৰ্ধাৰণ কৰিবৰ কাৰণে। যি ঔষধৰ দাম কংগ্ৰেছ চৰকাৰৰ দিনত 0.5ৰ পৰা 1% বাঢ়িছিল সেই ঔষধৰ দাম এতিয়া 24% বাঢ়িছে আৰু বঢ়াব। গতিকে আমি সেইটো কৰ্তৃত্ব কমাবৰ কাৰণে কৈছোঁ। মহিলাসকলক যদি 1200 টকাৰে মহিলাসকলে তেওঁলোকৰ পৰিয়াল চলাব পাৰে, বুকুত হাত ধৰি কওকচোন 1200 টকাত তেওঁলোকৰ পৰিয়াল চলিব? তে আমি বিচাৰিছোঁ কি তোমাৰ এইবিলাক অৰুণোদয় এইবিলাকে আমাক কিনিব নালাগে। 1200 টকা দি 1200 টকা দি আপোনাৰ জীৱনটো কিনি ল'ব খুজিছে। আমি কৈছোঁ চাউলৰ দাম আধা কৰি দিয়ক, ল'ৰা ছোৱালী পঢ়াৰ খৰচটো বিনামূলীয়া কৰি দিয়ক, স্বাস্থ্যসেৱা বিনামূলীয়া কৰক, তেতিয়াহ'লে আমাক এইবিলাক আঁচনি দৰকাৰ নাই। এইবিলাক আঁচনি হৈছে নিৰ্বাচন কেন্দ্ৰিক, তেওঁলোকৰ ভোট বেংক তৈয়াৰ কৰিবৰ কাৰণে। আমাৰ পইচা, আমাৰ কৰ কাটালৰ পইচা, আমাৰ পইচা নি পেলাই তেওঁলোকক উপভোক্তা সজাইছে, হিতাধিকাৰী সজাইছে, আৰু হিতাধিকাৰী সজোৱাৰ পিছত তেওঁলোকক গিৰমিটীয়া কৰি তেওঁলোকৰ ঘৰুৱা কামনাৰ নিচিনাকৈ ব্যৱহাৰ কৰিব খুজিছে। তেওঁলোকক মানুহ হিচাপে ব্যৱহাৰ কৰা নাই, তেওঁলোক খালী ভোট দিয়াৰ এগৰাকী নাৰী হিচাপে প্ৰদৰ্শন কৰিব খুজিছে।